নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ' মজিয়াত মই উৎপল দাস চাওক আজিৰ সংবাদ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হাতীগড় দেৱালয়ত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি উদযাপন পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ মন্দিৰভাগিত নিউজ নৰেক ৰিপৰ্ট যোৰহাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হাতীগড় দেৱালয়ত মহাশিৱৰাত্ৰি উলহ-মালহেৰে উদযাপন পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হ'ল উক্ত শিৱ মন্দিৰভাগিত চাম টক্স লাইভ হ'লে আৰু এনে নিউজলৈ মই আপোনালোকক আমাৰ হাতীগড় শ্ৰী শিৱদেৱালয়ৰ হৈ আমি আদৰণি জনাইছোঁ। আমাৰ হাতীগড় শিৱদেৱালয়ৰ পৰম্পৰাগতভাৱে আজি 240 বছৰ এই অনুষ্ঠানটো চলি আছে বুলি আমি আমাৰ পূৰ্বপুৰুষসকলে কৈ আহিছে। তথাপিতো নতুন তথ্য অনুসৰি আমি 314 বছৰ বুলি আমি কিছু অনুমান পাইছোঁ, কিন্তু তথাপিও আমি এতিয়া সম্পূৰ্ণ শুদ্ধকৈ আমি ক'ব পৰা নাই। গতিকে আমি ইয়াৰ বুৰঞ্জী নতুনকৈ আকৌ পৃষ্ঠা লুটিয়াব লাগিব। আৰু সেই হিচাপে চাবলৈ গ'লে আমি এতিয়া আমাৰ আহোমৰ শেষ ৰজা গৌৰীনাথ সিংহ দিনত আমি এই অনুষ্ঠানটো প্ৰতিষ্ঠা হৈছে বুলি আমি ভবা হৈছিল। কিন্তু যদি 114 বছৰ আৰু পুৰণি যদি আমি ক'বলৈ যাওঁ তেতিয়া হয়তো আমাৰ বুৰঞ্জীখন আৰু সলনি হ'ব। আৰু এই তথ্য সেইকাৰণে আমি ভাবি আছোঁ যে আমি ইয়াৰ বুৰঞ্জীখন অতি সূক্ষ্ম দৃষ্টিৰে চাই আমি অনুষ্ঠানটো সম্পূৰ্ণ চন তাৰিখ আমি উলিয়াব লাগিব। যা কি নহওক আমি এতিয়া আমাৰ প্ৰচলিত আৰু অসম সাহিত্য সভাৰ প্ৰকাশন পৰিষদৰ পৰা যি তথ্যৰ ভিত্তিত আমি আমাৰ চনটো আমি ঠিক কৰিছিলোঁ, সেই আমাৰ পবিত্ৰ অসমৰ ভিত্তিত কৰিছিলোঁ। গতিকে এতিয়া নতুনকৈ আমি কিছুমান তথ্য পাই আছোঁ কাৰণে আমাৰ সেইখিনি অকণমান অসুবিধা হৈছে। হাতে হাতে ধূপ দীপ নৈবেদ্য বেলপাত গাখীৰেৰে মহাদেৱৰ শ্ৰীচৰণত ভক্তৰ অঞ্জলি। মই চাৰিগাঁও হাতীবৰুৱা গাঁও। প্ৰতি বছৰে আহোঁ, শিৱৰাত্ৰি বুলিয়ে নহয় আৰু এনে শাওণ মাহতো অহা হয় ইয়ালৈ। আৰু যদি কেতিয়াবা মন যায় সোমবাৰ দিনা হওক তেনেকৈ ইয়ালৈ পূজা কৰিবলৈ আহি থকাই হয়। মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে ভাল হওক, সকলোৰে মংগল হওক, তাৰে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছোঁ। পূজাৰীৰ পূজা অৰ্চনা ও মন্ত্ৰ উচ্চাৰণত আকাশ বতাহ মুখৰিত হৈ পৰে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰি অগণন ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হ'ল। বিৰাজ বৰাৰ ৰিপৰ্ট নিউজ নাও।